গাইজ আমি সৰু কালত বস্তা লৈ আৰু চিলেট কিতাপ লৈ আমি স্কুল আহোঁ। আমাৰ স্কুলখন আগত কিমান বেয়া আছিলে হয়নে গাইজ? তো আজি যুগত স্কুলকেইটা কিমান সুন্দৰ হৈ গ'ল আৰু কিমান ধুনীয়া ধুনীয়া পৰিৱেশ, ফুল গছ কিবা কিবি গছ লগাইছে, কিমান ধুনীয়া ধুনীয়া লাগি আছে। তো আগৰ দিনত তেনেকুৱা নাছিলে। যেতিয়া আমি সেই সময়ত পঢ়ি আছিলোঁ সেই সময় ইমান ভাল নাছিলে পৰিৱেশকেইটা, আৰু এতিয়া এই যুগৰ পৰিৱেশকেইটাই কিমান ধুনীয়া হৈ আছে। তো আমি পঢ়া স্কুলটো আছিলে, আপোনালোকক দেখাই আছোঁ পঢ়া স্কুলটো। আমি পঢ়া স্কুলটো আপোনালোকক দেখাই আছোঁ। এয়া ইমান পুৰণি হৈ আছে। আগত খেৰৰ আছিলে, তাৰপিছত চৰকাৰে ইটা দি পেলাই বনোৱা হ'ল। আমি তেতিয়া পঢ়া সময়ত খেৰৰ স্কুল আছিলে। আমি খেৰটো পোৱা নাছিলোঁ, টিঙৰ স্কুলটোহে পাইছিলোঁ। এইটো স্কুলটো ইয়াতে কিমান ধুনীয়াকৈ পঢ়ি আছিলোঁ। আৰু আপোনালোকক এয়া চাওক, তাত মাষ্টৰে বহে আৰু এইপিনে আমি বহোঁ এই চাইডে। ইয়াৰ পৰা পঢ়ি আমি হাইস্কুলত গৈছোঁ। তো আজিৰ যুগত কিমান ধুনীয়া ধুনীয়া স্কুল চাওকচোন, কি আঁকিছে, ইমান ধুনীয়াকৈ পৰিৱেশ, গছ গছনি লগোৱা আছে। এয়া গছ গছনি কিমান ধুনীয়াকৈ লগাইছে। এয়া আগৰ পুৰণা স্কুলখন চাওকচোন, এয়া বালি সৰি পৰিছে, ঢালাইবোৰ চব ভাঙি পৰিছে, কিমান পুৰণি। তো গাইজ আমাৰ স্কুলখন এই দৰ্জা চৰ্জা ভাঙা আছে, এইবোৰ কিয় লগোৱা হোৱা নাই? ইমান খোলা মেলাকৈ পৰি আছে। চৰকাৰে কি ৰিপেয়াৰিং নিদিয়ে নেকি? তো আমাৰ স্কুল হাতীদণ্ডি ৰজাপথাৰ LP স্কুল, এইখন স্কুলখন